আজি আমি 3 ভাগ ভাগৱত বাংময় মূৰ্তি পাঠ কৰা এই আসনখনৰ সন্মুখত এভাগী এভাগী বস্তু আগবঢ়াই থোৱা হৈছে। আপোনালোকে নিশ্চয় দেখা পাইছে। 3 জনৰ বাবে ৰখা হৈছে এভাগ এভাগ, আৰু কাষতে সেইভাগ, তেনেধৰণে 3 ভাগ ভাগৱতৰ কাষত ইয়াক ৰখা হৈছে। এতিয়া প্ৰশ্ন হ'ল, এই ভাগৰ নাম কি? আমি নাজানো এই ভাগৰ নাম কি, আপোনাৰ হবেহে জানিব, আমি জানিবৰ বাবেহে সোধা হৈছে। এই বস্তুভাগীৰ নাম কি? ভাগৱত ধৰ্ম মানেনো কি, তাৰ বিষয়বস্তুৰে অকণমান আমি আলোচনা আগবঢ়াবলৈ চেষ্টা কৰা হ'ব। যিহেতু আমি প্ৰত্যেকেই নামঘৰত উপস্থিত হৈছোঁ, এটাই উদ্দেশ্য, ভগৱন্ত বস্তুৰ এক কণিকা কৃপাৰ পাত্ৰ হ'ব পাৰিম। এতিয়া প্ৰশ্নটো হ'ল, যিভাগ নামঘৰত আজি আমি আসনাধিষ্ঠ হৈছোঁ, এই নামঘৰ ভাগিলৈ আজিৰ বিপৰীতে যদি অন্য দিনা আহোঁ, সেইদিনা আমি কোনফালে মূৰ কৰি বহোঁ? আমাৰ মুখৰ ফালটো কোনফালে থাকে সেইদিনা? পূবফালে থাকে। আৰু আজি কোনফালে আছে? দক্ষিণ দিশৰ ফালে মূৰ কৰি আছে। এতিয়া প্ৰশ্নটো হ'ল, পূবফালে অন্য দিনা সদায় সেৱা কৰোঁ, আজি কিয় দক্ষিণ ফালে মূৰ কৰি আমি বহি আছোঁ? আজিওতো পূবফালে মূৰ কৰিয়ে বহিব লাগিছিল। যদি পূবফালে মূৰ কৰি বহিলেহে ভগৱন্ত বস্তুৰ মূল বিষয়বস্তুক আমি আশ্ৰয় কৰিব পাৰোঁ, তেতিয়াহ'লে আমি আজি পূবফালে মূৰ কৰি বহিব লাগিছিল। আৰু আজি যে আমি দক্ষিণ ফালে মূৰ কৰি বহিলোঁ, তাৰ মূল কাৰণ হ'ল ভাগৱত বাংময় মূৰ্তি দক্ষিণ ফালে আছে, হয়নে বাৰু? তেতিয়াহ'লে পূবফালেনো কি আছে? পূবফালেও নিশ্চয় একে ভাগৱত বস্তুৱে আছে। পূবফালে পিঠি দি দক্ষিণ ফালে মূৰ কৰি বহাৰ কাৰণটো কি হ'ল? আজিও তেনেধৰণে বহিব লাগিছিল। তাৰমানে নীতি নিয়মৰ ক্ষেত্ৰত আপুনি আমি নিজেই এই কথাটো বুজি পাইছোঁ যে ভগৱন্ত কেৱল পূব দিশতে নাই, ভগৱন্ত পূব, পশ্চিম, উত্তৰ, দক্ষিণ চাৰিও দিশত, অৰ্থাৎ সৰ্বত্ৰতে ভগৱন্ত বিৰাজমান হৈ আছে। প্ৰমাণ কেনেকৈ দিছে? একাদশ স্কন্ধ মহাভাগৱতৰ পদবন্ধত ভগৱন্ত বস্তুৱে তেওঁৰ মহাভক্ত উদ্ধৱৰ আগত প্ৰকাশ কৰিছে যে সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা বিষ্ণু বুদ্ধি হেন কৰি। সেই উদ্ধৱ মই সমস্ততে ব্যাপ্তমান, আৰু সেইকাৰণে তুমি সকলোকে বিষ্ণু জ্ঞান এই মান্যতাটো প্ৰদান কৰিবা। আৰু সেই সূত্ৰে, অৰ্থাৎ সেই পদবন্ধৰ উক্তিকে আমি শিৰোগত কৰি প্ৰত্যেকজনে বিভিন্ন দিশেৰে মূৰ কৰিলেও প্ৰত্যেক দিশতে আমি নিশ্চয় ভগৱন্ত বস্তুৰ এক অনুভৱ আমি হৃদয়ৰ মাজত হৃদয়ংগম কৰিব পাৰোঁ। এতিয়া ভাগৱত ধৰ্ম বুলি ক'লে আমাৰ স্বাভাৱিক চিন্তাখিনি কেনেকুৱা হয়, আৰু শাস্ত্ৰই আমাক কেনেকৈ সেই চিন্তাৰ দৰ্শন আগবঢ়াই দিছে। নিমি নৱ সিদ্ধ সংবাদৰ মাধ্যমেৰে গুৰুজন বস্তুৱে প্ৰকাশ কৰিছে, হে ৰাজন নিমি, তুমি ভাগৱত ধৰ্মৰ বিষয়ে আমাৰ পৰা জানিব বিচাৰিছা, আৰু আমি তোমাক কওঁ ভাগৱত ধৰ্মৰ মূল বিষয়বস্তুৰ কথা তুমি শুনা। হেৰা পৰম ভকতে যাক নিতে কৰে ৰতি, সেহি ভাগৱত ধৰ্ম জানিবা নৃপতি।
হে ৰাজন নেমি, পৰম ভাগৱত ধৰ্ম হ'ল সেয়া যে এজন পৰম ভকতে প্ৰত্যেক মুহূৰ্ততে যিটো নিয়মক পালন কৰি থাকে, সেই নিয়মটোৰ নাম হ'ল ভাগৱত ধৰ্ম। এতিয়া আমাৰ গাঁওখনত নামটো হ'ল ঔজাৰী, আপোনাৰ হ'বৰে এই গাঁওখনৰ নাম নহয়নে প্ৰভু? ঔজাৰী এই পবিত্ৰ গুৰুগৃহত আমি সদায় সদায় উপস্থিত হওঁনে নহওঁ? নিশ্চয় নহওঁ। মাত্ৰ এজন বাপ সদায় নামঘৰত আহি পুৱা গধূলি সেৱা নিবেদন কৰে ভগৱন্তৰ চৰণত। সেই বাপজনাক কোৱা হৈছে নামঘৰীয়া বাপ। আৰু সেই নামঘৰীয়া বাপজনাই প্ৰত্যেক দিনাই যিখিনি নীতি নিয়ম আশ্ৰয় কৰি গাঁওখনৰ সমস্ত জনা বাপ আইৰ মংগল ঈশ্বৰৰ চৰণত অৰ্পণ কৰে, সেই নীতি নিয়মটোকে স্বাভাৱিক অৰ্থত বাস্তৱসন্মত পৃথিৱীখনত আমি ভাগৱত ধৰ্ম বুলি বুজিব পাৰোঁ। কিয়নো নিমি ৰজাৰ আগত কবি নামৰ সিদ্ধজনে সেই কথাটোকে প্ৰকাশ কৰিছে। পৰম ভকতে নিতে কৰে যাকৰ ৰতি, সেহি ভাগৱত ধৰ্ম জানিবা নৃপতি। তাৰ নামেই হ'ল ভাগৱত ধৰ্ম। এতিয়া যদি ভাগৱত ধৰ্ম পালন কৰিলে জীৱৰ মংগল সাধন হয়, তেতিয়াহ'লে গাঁওখনৰ বাকীসকলে ভাগৱত ধৰ্ম পালন কৰাৰ পৰা কিয় নিজক আঁতৰাই ৰাখোঁ? এইটো হ'ল আমাৰ প্ৰথম প্ৰশ্ন। আৰু যদি ভাগৱত ধৰ্মৰ মূল দৰ্শনটো হ'ল পৰম ভকতে নিতে কৰে যাকৰ ৰতি, তেতিয়াহ'লে নামঘৰীয়া বাপজনাই সদা সৰ্বদা সেৱা নিবেদন কৰিবলৈ পূব ফালে মূৰ কৰি সেৱা নিবেদন কৰে, আৰু আজি আমি কিয় দক্ষিণমুৱা হৈ সেৱাভাগ নিবেদন কৰি আছোঁ? তাৰমানে ক'ৰবাত কেনেবাকৈ ভাগৱত ধৰ্ম পালনত আমাৰ নীতি নিয়মৰ খেলি মেলি হৈ আছে নেকি? আমি জানিব লগা বিষয়বস্তু শাস্ত্ৰসন্মতে এইখিনিহে। দ্বিতীয় কথাটো হ'ল ভাগৱত ধৰ্মৰ দৰ্শন প্ৰকাশ হৈছে হে ৰাম জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত, তেবে গৃহ ধৰ্মে হিংসা দুখে নপাৱয়, কৃষ্ণে একনিষ্ঠ হোয়া মুকুতি সাধয়। জল মানে পানী, পুষ্প মানে ফুল, জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত যিমানবিলাক অন্ন আদি কৰি হবে সকলোবিলাক অৰ্পিব কৃষ্ণত, সকলোখিনি কৃষ্ণত অৰ্পণ কৰিবা। তেতিয়া কি লাভ হ'ব? গৃহ ধৰ্মে হিংসা দুখে নপাৱয়। তেতিয়া এজন শৰীৰধাৰী মনুষ্যই গৃহস্থী ধৰ্ম পালন কৰোঁতে তেওঁ সহজতে হিংসা আৰু অপৰাধৰ পৰা নিজক মুক্ত কৰি ৰাখিব পাৰে। আৰু সেই ব্যৱস্থাৰ দ্বাৰাই ভগৱন্ত পুৰুষৰ এক কণিকা কৃপাৰ পাত্ৰ হৈ এই মায়াময় সংসাৰৰ মায়া ছেদ কৰি পৰম গতি লাভ কৰিব পাৰে। এতিয়া প্ৰশ্ন হ'ল তাৰ পাছতেই যে উদ্ধৱ মহন্ত আৰু ভগৱন্ত পুৰুষৰ মাজত আলোচনাত প্ৰকাশ পাইছে যিটো দৰ্শন বঢ়াৰ পো
মহাপুৰুষ শ্ৰী শ্ৰী মাধৱ গুৰুজনাই সিদ্ধান্ত দিছে অপূৰ্ব সৃষ্টি নামঘোষাত। আৰু নামঘোষা হ'ল এনে এভাগ শাস্ত্ৰ, পৃথিৱীত ধৰ্মশাস্ত্ৰ আছে যত যত, সবাহাৰো সাৰ আছে ঘোষাৰো মধ্যত। পৃথিৱীত যিমানবিলাক ধৰ্মগ্ৰন্থ আছে সকলোৰে ভিতৰত শ্ৰেষ্ঠতম গ্ৰন্থ হ'ল নামঘোষা, য'ত 4 বেদ 14 শাস্ত্ৰ 18 ভাগী পুৰাণ সমস্তৰে দৰ্শন নিহিত হৈ আছে এজোকা এজোকা ঘোষাৰ মাজত। আৰু তাৰ মাধ্যমেৰে মাধৱ গুৰুজনে আমাক জ্ঞান দিছে। অ বিষয় সম্বন্ধ সুখ সমস্ত জনিতে পাই, হৰি সেৱা একো স্থানে নাই। হৰিৰ সেৱাৰ যোগ্য কেৱল মনুষ্য তনু, জানি ফুৰা হৰি গুণ গাই। 84 লক্ষ বাৰ বিভিন্ন যোনিত জন্ম গ্ৰহণ কৰি কৰ্মৰ ফল ভোগ কৰিবলৈ আমি হৰিধাৰী মনুষ্যৰ আত্মতত্ত্ব, গছ মাছ কাছ চৰাই চিৰিকটি বাঘ সিংহ গৰু ছাগলী কীট পতংগ য'তেই নোসোমাওঁ কিয়, গুৰুজন বস্তুৱে কৈছে ঈশ্বৰক ভজনা কৰি মংগল সাধন কৰিব পৰা চেদজ অণ্ডজ উদ্ভিদজ এই 3টা শৰীৰত জীৱৰ এইটো সুবিধা নাই, আছে কেৱল মনুষ্য শৰীৰত। শৰীৰ সেৱাৰ যোগ্য কেৱল মনুষ্য তনু, জানি ফুৰা হৰি গুণ গায়। এইটো হ'ল ভাগৱত ধৰ্মৰ দৰ্শন। এতিয়া এই নিয়মটো পালন কৰিবলৈ আমাক গুৰুজনাই উপদেশ দিলে। এতিয়া সেই মনুষ্য জন্মটোৰ ইমান ঈশ্বৰ পুৰুষৰ কৃপাধন্য হোৱাৰ পাছতো আমি শাস্ত্ৰসন্মতে যদি চিন্তা কৰোঁ যে উদ্ধৱ মহন্ত আৰু ভগৱন্ত পুৰুষৰ মাজত হোৱা কথোপকথন, যদি বাকী 3 মুঠি জীৱ ঈশ্বৰক ভজনা কৰিব নোৱাৰে তেতিয়াহ'লে মনুষ্যৰ দ্বাৰাই সেই কৃপাটো হ'ব লাগিব। এতিয়া মনুষ্যৰ দ্বাৰা সেই কৃপা কেনেকৈ হ'ব? এই ৰামে জড়িত থাকে মোৰ ভক্ত উদাৰ চৰিত্ৰ, কীট পতংগকো কৰয় তেখনে পবিত্ৰ। যি স্থানত মোৰ একান্ত ভকতৰ উপস্থিতি হয়, আগমন হয়, সেই স্থানত কীট পতংগ পৰ্যন্ত জীৱৰ মংগল সাধন হয়। গুৰুজনাই কৈছে সেই হৰিধাৰী মনুষ্য, তুমি তেনে এজন ভকতৰ শাৰীলে নিজকে উত্তৰণ ঘটাবলৈ চেষ্টা কৰা। একমাত্ৰ পথ হ'ল গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁই নিৰ্গুণ নামত শৰণ গ্ৰহণ কৰা। এইটো হ'ল মূল বিষয়বস্তু। এতিয়া ভাগৱত ধৰ্মৰ দৰ্শন যদি আমি চিন্তা কৰিলোঁ অলপ আগতে, যে গৃহস্থী ধৰ্ম পালন কৰোঁতে জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণটো, এইটো ভাগৱত ধৰ্ম। কিন্তু ভাতৰ কাঁহীখন মানে পাত্ৰভাগ যেতিয়া আইগৰাকীয়ে বাপজনক আগবঢ়াই দিব যে খাওকচোন বুলি, কৃষ্ণ বুলি কৈ ঘোষা এজোকা গাই আগবঢ়াই দিয়াৰ পাছতো
যদি কাষতে দিয়া ভাজিৰ পাত্ৰ বাতিটো যদি ৰক্তৰঞ্জিত আহাৰ হয় তেতিয়া ভাগৱত ধৰ্ম হ'বনে নহয়? যদি মাংসৰ বাতি হয়, যদি মাছৰ বাতি হয়, যদি কণীৰ আমলেটৰ সেই প্লেটখন আগবঢ়াই দিয়া যায় কৃষ্ণ বুলি কৈ, তেতিয়া ভাগৱত ধৰ্ম হ'বনে নহয়? কৃষ্ণ বুলি কৈ দিলেই সকলোখিনি ভাগৱত ধৰ্ম হৈ যাব নেকি? সেইকাৰণে গুৰুজন বস্তুৱে কৈছে ভাগৱত ধৰ্মৰ শুদ্ধ ৰূপটোৰ বিষয়বস্তু। এই প্ৰশ্নটো প্ৰাণজিৎ নামৰ শৰীৰটোৱে কৰা নাই, এই প্ৰশ্নটো ঔজাৰী গাঁৱৰ বাপসকলৰ মনত উদ্ভৱ হোৱা নাই, এই প্ৰশ্নটো 28,000 ঋষিমুনিৰ হৈ নেতৃত্ব বহন কৰা শৌনক নামৰ ঋষিজনৰ পদ্মমুখখনতে নিগৰিত হৈছে। প্ৰথম স্কন্ধতে পদবন্ধে ভাগৱতত উল্লেখ আছে, কৃষ্ণত অৰ্পিয়া আমি কৰো কৰ্ম যত, তাতো নানান বিঘিনি আছে জানিলো মনত। আমি আজিহে বুজি পালো যে কৃষ্ণত অৰ্পণ কৰি কৰা কৰ্মটো বিভিন্ন ধৰণে বিঘিনি আহিব পাৰে। যেনে উত্তৰটো প্ৰদান কৰিছে নিজেই শৌনক ঋষিয়ে যে সহস্ৰ বৎসৰ অৰ্থাৎ 1000 বৰ্ষজোৰা এটা কৰ্ম নাম হ'ল যজ্ঞ। যজ্ঞ কৰ্ম এটা আমি আয়োজন কৰিছিলোঁ, এই যজ্ঞ কৰ্মটো আমি কৃষ্ণত অৰ্পণ কৰিয়ে কৰিছিলোঁ। কিন্তু এই যজ্ঞ কৰ্মটোত আমাৰ লাভ কি হ'ল? হোমে ধূমে ধূম্ৰ বৰ্ণ ভৈল কলেবৰ। এই কৃষ্ণত অৰ্পণ কৰা যজ্ঞ কৰ্মটোৰ পৰা আমাৰ লাভ দুটা হ'ল, এটা শৰীৰটো ধোঁৱা বৰণীয়া হ'ল, দ্বিতীয়তে শৰীৰৰ লজ্জা নিবাৰণৰ বাবে পৰিধান কৰা ন্যূনতম বস্ত্ৰকেই ভাগি 1000 বছৰ জুৰি জুইৰ ধোঁৱা লাগি লাগি ধোঁৱা বৰণীয়া হৈ গ'ল, ধোঁৱা ধোঁৱা গোন্ধাবলৈ ধৰিলে। লাভ এই দুটাহে হ'ল, তাৰ বাহিৰে দেখোন বাকী একো লাভ নেদেখিলোঁ। যদি জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ বেদজ্ঞ শাস্ত্ৰজ্ঞ ত্ৰিকালদৰ্শী ঋষিমুনি হৈও শৌনক মুনিয়ে এই কথাটো অকপতে স্বীকাৰ কৰিছে, কৃষ্ণত অৰ্পণ কৰি কৰ্ম কৰিলেও তাত বিঘিনি থাকে, তেতিয়াহ'লে আজি আমি 3 ভাগ ভাগৱত বাংময় মূৰ্তি পাঠ কৰা এই আসনখনৰ সন্মুখত এভাগী এভাগী বস্তু আগবঢ়াই থোৱা হৈছে। আপোনালোকে নিশ্চয় দেখা পাইছে, 3 জনৰ বাবে ৰখা হৈছে এভাগ এভাগ, আৰু কাষতে সেইভাগ, তেনেধৰণে 3 ভাগ ভাগৱতৰ কাষত ইয়াক ৰখা হৈছে। এতিয়া প্ৰশ্ন হ'ল এই ভাগৰ নাম কি? আমি নাজানো এই ভাগৰ নাম কি, আপোনাৰসবেহে জানিব, আমি জানিবৰ বাবেহে সোধা হৈছে। এই বস্তুভাগীৰ নাম কি? ভোজনী। এতিয়া ভাগৱতৰ 4ৰ্থ স্কন্ধ পুৰঞ্জন উপাখ্যানত লিখা আছে, দেৱঋষি নাৰদৰ পদ্মমুখখনতে গুৰুজন বস্তুৱে পদত লিখিছে, কোন ভাগৱতে ভোজনী সৰাধে নেও যজমান যজি, আকৌ পঢ়িবাক শুনিবে নোৱাৰে কাণ কৰে গজ গজি। ভাগৱতৰ কোন স্কন্ধ, কোন অধ্যায়, কোন পদে, কোন ছবি, কোন লেছাৰী, কোন দুলৰীত গুৰুজন বস্তুৱে ক'লে ভোজনী সজালে, মুণ্ডন কৰিলে, শ্ৰাদ্ধ পিণ্ড, ছমহীয়া বছৰিকীয়া আদিৰ মাধ্যমেৰে জীৱৰ মংগল হ'ব? ভাগৱতৰ কোন স্কন্ধ কোন পদত ক'লে? পুৰঞ্জন উপাখ্যানত প্ৰাচীন বৰ্হিষী ৰজাৰ 10 প্ৰচেতস গণ নামৰ পুত্ৰৰ আগত দেৱঋষি নাৰদে এই কথাখিনি কৈ আছে। আপোনালোকে চাব, সুন্দৰভাৱে পাব। এতিয়া ভাগৱত ধৰ্ম পালন কৰোঁতে খেলি মেলি ক'ত আছে, এইখিনিহে আমি অকণমান আলোচনাৰ আওতালে অনা হৈছে। আপোনালোকে আকৌ ব্যক্তিগতভাৱে গাত পাতি নল'ব। এতিয়া কথা হ'ল, জৈত থাকে মোৰ ভক্ত উদাৰ চৰিত্ৰ,
যি স্থানত মোৰ উদাৰ চৰিত্ৰৰ ভকতৰ আগমন হয় তাত বাকী তিনিমুঠি জীৱৰ মংগল হয়। এইটো গৃহস্থী ধৰ্ম পালন কৰা এজন বাপ আইৰ ভাগৱত ধৰ্ম। এতিয়া আমি নিজকে সুধিব লাগে যে ঔজাৰী গাঁৱৰ পবিত্ৰ গুৰুগৃহত গোটেই ৰাতিটো ভাগৱত কথা শুনাৰ পাছত কালিলৈ যেতিয়া আপোনাৰ মোৰ এই সমাজৰে এজন বাপৰ কাৰোবাৰ ঘৰত আগমন হ'ব, মমাইদেউ, পেহীদেউ, বৰদেউতা, খুৰা খুৰী এনেকৈ সম্পৰ্কক দোহাই দি যেতিয়া আমি কাৰোবাৰ ঘৰলৈ যাম, তেতিয়া তেওঁলোকৰ ঘৰত ভাগৱত শুনি শুনি গোটেই ৰাতিটো আপুনি আমি গৈ পোৱাৰ লগে লগে, উপস্থিতিৰ লগে লগে তেওঁলোকৰ ঘৰত গৃহস্থী ধৰ্ম পালন কৰা বাপ আইসকলৰ মাজত ভাগৱত ধৰ্মটোৰ দৰ্শন কেনেকুৱা হ'ব? অৰ্থাৎ এজন একান্ত ভকতৰ আগমনত জীৱৰ মংগল হয় আৰু আপোনাৰ মোৰ আগমনত এটা আমলৰীয়া হাঁহৰ মৃত্যু হয়। হয়নে নহয় বাৰু? এই মমাইদেউ আহিছে, ভাত মুঠিনো সুদা সুদাকৈ খুৱাম নি, কিবা এটা আনিব লাগে। এইটোৱে হ'ল ভাগৱত ধৰ্মৰ বিপৰীত নিয়মটো। আপোনাৰ মোৰ সমাজত এইটোৱে প্ৰায় ক্ৰিয়া কৰি আছে। ভাগৱত ঠিকেই শুনিলোঁ ৰাতিপুৱালৈকে, ভাগৱত ঠিকেই পঢ়িলোঁ সুৰ লগাই লগাই, কিন্তু ভাগৱতৰ বাক্যশাৰীয়ে ক'লে কি, আপুনি আমি শুনিলোঁ কি, ৰাতিপুৱাৰ পৰা আকৌ আপুনি আমি পালন কৰিবলৈ চেষ্টা কৰিলোঁ কি? এইটো যেতিয়ালৈকে এক কৰিব নোৱাৰিম তেতিয়ালৈকে বছৰ বছৰ জুৰি ভাগৱত শুনিও লাভ নাই। যিমান সুৰ লগাই লগাই আমি চিঞৰি পঢ়িলোঁ তাৰ পৰা একো লাভ নাই। লাভ হ'ব তাত য'ত কাই বাক্য মন আমি এক কৰিব পাৰিম। আজি শুনা কথাকেইটাৰ ভোলাৰাম দাস বাপে যিকেইটা কথা কৈ গ'ল, তাৰ আগত যিজন বাপ আহিছিল এই আসনত উপবিষ্ট হৈছিল, যিমানখিনি কথা ক'লে সেই সকলোখিনি আমি মূঢ়মতীৰ কথা বাৰু বাদেই দিলোঁ। সেই দুজন বাপে কৈ যোৱা আৰু দুইজন পাঠাচাৰ্য ইমান পৰে কষ্ট ত্যাগ স্বীকাৰ কৰি তেওঁলোকে পাঠ আগবঢ়াই যাওঁতে আমাৰ কাণত সোমোৱা কথাখিনিয়ে হৃদয়ত কিমান ক্ৰিয়া কৰিছে এইটো নিৰ্ভৰ কৰিব আপোনাৰ মোৰ শ্ৰৱণৰ শুদ্ধতাটোৰ ওপৰত। যদি শ্ৰৱণৰ শুদ্ধতাটো আছে তেতিয়াহ'লে নকৰিবলৈ কোৱা কৰ্মকেইটা কালিলৈৰ পৰা নকৰিব লাগিব, আৰু কৰিবলৈ কোৱাকেইটাক শ্ৰদ্ধা সহকাৰে আমি পালন কৰিবলৈ গাঁওবাসীয়ে চেষ্টা কৰিব লাগিব। তেতিয়াহে সমাজৰ সৰ্বাংগীন উন্নতি হ'ব, সমস্ত জনাৰে মংগল সাধন হ'ব। গতিকে ভাগৱত ধৰ্মৰ দৰ্শন আমি বুজিবৰ বাবে প্ৰত্যেকেই যৎপৰোনাস্তি চেষ্টা কৰিব লাগিব, তেতিয়াহে শুদ্ধ ৰূপটো পাম। এতিয়া শুদ্ধ ৰূপটোৰ বিষয়ে ভাগৱতে কৈছে, হেৰা তপ জপ তীৰ্থ ব্ৰত আৰু সদাচাৰ, ধন জন গৃহ পুত্ৰ ভাৰ্যা আপোনাৰ, সমস্তকে শুদ্ধ ভাৱে অৰ্পিলে কৃষ্ণত, তাকে সেবুলয় ধৰ্ম মহাভাগৱত। তাৰ নামহে মহাভাগৱত ধৰ্ম। তপ জপ তীৰ্থ ব্ৰত আৰু সদাচাৰ, ধন জন গৃহ পুত্ৰ ভাৰ্যা আপোনাৰ, সমস্তকে শুদ্ধভাৱে অৰ্পিলে কৃষ্ণত। এতিয়া শুদ্ধভাৱে অৰ্পণ কৰিছোঁ নাই প্ৰমাণটো তেতিয়াই পাম, কেতিয়া? যেতিয়া সন্তানটোৰ বাৰ্থডেটো আহিব। বাৰ্থডে পাতিছে নাই আইসকলে? সন্তানৰ পাতিছে। সন্তানৰ বাৰ্থডে পাতোঁতে উত্তৰটো পাম। আজি যিসকল বাপ আয়ে নামঘৰত আহি ধূপ জ্বলাইছোঁ, বন্তি জ্বলাইছোঁ, ঘৰখনৰ মংগলৰ বাবে, সন্তানটোৰ মংগলৰ বাবে, সেই একেগৰাকী আয়ে বাৰ্থডে দিনা কেক এটা কাটিবলৈ লওঁতে মংগল বিচাৰি কাষতে জ্বলাই লোৱা মমকেইডাল ফু মাৰি নুমুৱাই দিম। দিয়ে নাই নুমুৱাই?
নিশ্চয় দিয়ে। এতিয়া প্ৰশ্নটো হ'ল বন্তি গছ জ্বলালে ভগৱন্তৰ কৃপা মানে মংগলটো বিশ্বাস আছে নে জ্বলাই থোৱা মম কেইডাল নুমুৱাই দিয়াতহে সন্তানটোৰ মংগল আছে? কোনটোত? যদি মম কেইডাল নুমুৱাই দিলেহে সন্তানটোৰ মংগল হয়, তেতিয়াহ'লে ইয়াত আহি জুইশলা কাঠিটো মাৰি যিগছ চাকি জ্বলাইছিলোঁ আপুনি মই কৃষ্ণ বুলি ভবাৰ পাছত ফু মাৰি নুমুৱাই থৈ যাব লাগিব, তেতিয়া শুদ্ধ হ'ব। যদি বন্তি গছ মিঠাতেল থকালৈকে জ্বলি থকাটোৱে শুদ্ধ বুলি ভাবিছোঁ, এইটোতহে মংগল বুলি ভাবিছোঁ, তেতিয়াহ'লে কেকটোৰ চাৰিওকাষে জ্বলাই লোৱা মম কেইডাল নুমুৱাই দিয়াটোত কেতিয়াও শুদ্ধ ৰূপটো নাই। কোনটো সেইটো আপুনি আমি নিজে ভাবিব লাগে। এতিয়া ভাগৱতে কোনটো কৈ আছে, কেনেকৈ কৈ আছে, সেই দৰ্শনখিনিয়ে ভাগৱতৰ মূল বিষয়বস্তু। ভাগৱত কিবা এটা দাঙিব নোৱাৰা বস্তু নহয়, ভাগৱত শিল নহয়, ভাগৱত এনে এখন দাপোন, ৰাতিপুৱা শুই উঠি যি ধৰণে বাপ আইসকলে আমি প্ৰত্যেকে গডৰেজত থকা ডাঙৰ আইন এখন চাওঁ, আইসকলে বেছিকৈ চায়, ডাঙৰ আইন এখন চাই কি কৰে, সেন্দুৰকণ লয়, আৰু সেন্দুৰকণ ল'বৰ সময়তে যেতিয়া দেখোঁ গালত শালমইনা দুটামান উঠিছে, চকুৰ গুৰিখিনি কলা কলা পৰিছে, তেতিয়া তৎক্ষণাত কি হয় চিন্তাটো, বাপৰ পৰা যেনে তেনে আজি 500 টকামান সৰকাই বিউটি পাৰ্লাৰলৈ যাব লাগিব। ভাবেনে আইসকলে? নহ'লে বাপক কয় আৰু হেৰি দেখিছে নাই এইবোৰ কি হৈছে, অকণমান বিউটি পাৰ্লাৰৰ পৰা আহোঁগৈ, টকা 1000 দিয়ক। এনেধৰণে হ'লেও আমি বিউটি পাৰ্লাৰ এই কথাটো চিন্তা কৰোঁ। এতিয়া প্ৰশ্নটো হ'ল বিউটি পাৰ্লাৰলৈ যোৱাৰ কথাটো চিন্তাটো মগজুত সোমাল কিয়? আইনাখনে হুবহু প্ৰতিবিম্বটো দেখুৱাই দিওঁতে যৌৱনপ্ৰাপ্ত শৰীৰটোত অকণমান শৰণ ভগন হোৱা দেখিলোঁ, সেইকাৰণেহে চিন্তাটো আহিল। বাপজনৰো আমাৰ একে, বোলে কিচকিচীয়া কলা চুলি কোচা, দুডাল এডাল লাহেকৈ বগা বগা হৈছে আৰু বৰ বেয়া দেখিব নহয় এনেকৈ গ'লে, এই দোকানৰ পৰা কলপ নামৰ বস্তু এটা আনি অকণমান লগাই ল'ব লাগিব। বাপজনেও আইনাখন চালেহে গম পাওঁ, নহ'লে কোনোবা এজনে কৈ দিব লাগিব, হেৰা চুলি দেখোন পকিলে, এই বুলি কৈ দিয়াৰ লগে লগে অকণমান লাজ এটাও লাগে মনে মনে, বয়স হোৱাই নাই, চুলি পকিলে কিবা এটা কৰিব লাগিব। সেইটো হ'ল উপদেশটো। উপদেশেই হওক আইনাখনেই হওক, চাই লৈ যেতিয়া আমি কথাখিনি বুজি পাম, তেতিয়াহ'লে কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক এখন দাপোন দি থৈ গ'ল। সেই দাপোনখনৰ নাম হ'ল শ্ৰীমদ ভাগৱত। শ্ৰীমদ ভাগৱত নামৰ দাপোনখনৰ সন্মুখত আমি যেতিয়া নিজক থিয় কৰাই দিম, তেতিয়া 11টা যি ইন্দ্ৰিয় আছে, 24টা তত্ত্বৰে গঠিত আমাৰ শৰীৰটোত, সেই 11টা ইন্দ্ৰিয়ৰ কৰ্ম কি, ধৰ্ম কেনেকৈ হয়, এই কথাখিনিৰ জ্ঞান এই ভাগৱত নামৰ দাপোনখনে আমাক সোঁৱৰাই দিয়ে। এইটো হ'ল ভাগৱত ধৰ্মৰ দৰ্শনটো। সোঁৱৰাই দিলে কি বুলি, এৰামে কৰ্ণ দুই থাকন্তে নুশুনি কৃষ্ণ কথা। কাণ দুখন থাকি যদি কৃষ্ণ কথা শুনিবলৈ কাণ দুখনক ব্যৱহাৰ নকৰোঁ, তেতিয়াহ'লে দুগুটা গৰ্তৰ ভাৰ বহিলো বৃথা। দুটা বৃহৎ বৃহৎ কোৱা সদৃশ গাত এনেই লৈ ফুৰিছোঁ। লগে লগে গুৰুজনাই ককৰ্থনা কৰিলে, যাৰ কৰ্ণ পথকন গৈল দামোদৰ, কুকুৰ সদৃশ সিটো অধম পামৰ। যাৰ কাণ দুখন থাকিও কৃষ্ণ কথা শুনিবলৈ ব্যৱহাৰ নকৰিলোঁ, সেইজনক গুৰুজনাই শাস্ত্ৰসন্মতে গালি পাৰিলে, তেওঁ মানুহ নহয়, শৰীৰটো মানুহৰ আকৃতিৰ, কিন্তু তেওঁ প্ৰকৃততে কুকুৰ নামৰ এটা জন্তুহে। কুকুৰৰ সদৃশ সিটো অধম পামৰ। এতিয়া এই বাক্যশাৰীক যদি আশ্ৰয় কৰোঁ ভাগৱত ধৰ্মৰ ক্ষেত্ৰত, তেতিয়া আমি চিন্তা কৰিব লাগে, আমি মানুহ নে কুকুৰ? এতিয়া আমি মানুহ নে কুকুৰ? আজিৰ দিনটোৰ কাৰণে আমি মানুহ,
কিন্তু এনেকৈ ভকতৰ সংগ কৃষ্ণ নাম আশ্ৰয় কৰাৰ পৰা কাণ দুখনৰ সহিতে শৰীৰটোক যিমানে যিমানে আঁতৰাই ৰাখিম, শাস্ত্ৰই কৈছে সিমানে সিমানে সেইজন কুকুৰ। এতিয়া তৃতীয় স্কন্ধ কপিল চৰিতত কপিল প্ৰভুৱে মাতৃক কৈছে, মা তুমি জীয়া মানুহৰ সংগ ল'বা, তুমি কোনোদিন মৰা মানুহৰ সংগ নল'বা। এতিয়া মৰা মানুহ কোনজন, জীয়া মানুহ কোনজন, তাৰ দৰ্শনটো দিছে তেনেধৰণে যে ২৪টা তত্ত্বৰে গঠিত শৰীৰৰ ১১টা ইন্দ্ৰিয়ৰ দ্বাৰা ঈশ্বৰমুখী চিন্তাৰ বিপৰীত চিন্তা কৰাজনক মৃত ব্যক্তি বুলি ঘোষণা কৰিছে। সাধু সংগে মোৰ নাম নকৰে বিচাৰ। যিজনে সাধু সংগ আশ্ৰয় কৰি মোক আশ্ৰয় কৰিবলৈ চিন্তা নকৰে, মোৰ নাম শুনিবলৈ ইচ্ছা নকৰে, সেইজনে হ'ল জীৱন্ততে মৰা। মা তুমি মনত ৰাখিবা, জীয়াই থাকোঁতে সেইজন মৃত বুলি ঘোষণা কৰা হৈছে। জিভাখনৰ স্বধৰ্মটো ভাগৱতে আমাক সোঁৱৰাই দিছে যে কৃষ্ণ গুণ নাগাই কৰৈ আনসে ব্যাখ্যান, জানা জিভা ভৈল তাৰ বেংগৰ সমান। মনত ৰাখিবা, জিভাখন থাকোঁতেও কৃষ্ণ কথা আশ্ৰয় কৰিবলৈ ইচ্ছা নকৰি যদি আন কথাবিলাক ইচ্ছা কৰোঁ, তেতিয়াহ'লে সেইজন ব্যক্তিক ভাগৱতে ককৰ্থনা কৰিছে। সেই জিভাখনৰ নাম হ'ল ভেকুলীৰ জিভা। বেংগৰ সমান, বেং মানে ভেকুলী। ভেকুলীৰ জিভাখন মানুহৰ লগত নাথাকে, ভেকুলীৰ জিভা ভেকুলীৰ লগতে থাকিব। তাৰমানে তেনেকুৱা এখন জিভা যাৰ লগত থাকিব তেওঁ মানুহ নহয়, তেওঁক শাস্ত্ৰই ভেকুলী বুলি ককৰ্থনা কৰিছে। এতিয়া আপুনি আমি ভেকুলী নে মানুহ, এইটোৰ উত্তৰ কেতিয়া পাম? ভাগৱতৰ প্ৰথম স্কন্ধত লিখা আছে, এই ৰাম যিটো বাক্যে নাই নাম কৃষ্ণৰ চৰিত্ৰ, উচিষ্ট গৰ্তটো কৰি সিটো অপবিত্ৰ। ৰাতিপুৱা বিচনাৰ পৰা নমাৰ লগে লগে ৰাতি 10 বজাত বা 12 বজাত বিচনাত পৰা সময়খিনিলৈকে আমি যিমান বা পাই ইজনে সিজনক লগ পাইছোঁ বা পাম, কিমান কথা পাতোঁ। প্ৰত্যেকেই ইজনে সিজনক লগ পালে বোলে শইকীয়া, দত্ত, কলিতা, বৰা, ভালে আছেনে, ল'ৰা ছোৱালী, বোৱাৰী, নাতি, কি চাকৰি কৰে, ক'ৰ পৰা নিছা, বিয়নী কেনেকুৱা, বয়স কিমান আদি বিভিন্ন ধৰণৰ কথা পাতোঁ। এতিয়া শাস্ত্ৰই কৈছে সেই কথাবিলাকৰ ভিতৰত যিবিলাক বাক্যত কৃষ্ণ নামটো যোগ হৈ থকা নাই, সেই বাক্যবিলাকক কোৱা হৈছে উচিষ্ট মানে এৰেহা, গৰ্ত মানে গাত, অপবিত্ৰ মানে লেতেৰা, অৰ্থাৎ চোৱা পাতনিতকৈও লেতেৰা। এতিয়া ভাগৱত ধৰ্ম পালন কৰিছোঁ কেনেকৈ, কিমানজনে, কিমান সময়, তাৰ উত্তৰ তাতে আছে। যিটো বাক্যত নাই নাম কৃষ্ণৰ চৰিত্ৰ, উচিষ্ট গৰ্তটো কৰি সিহি অপবিত্ৰ, সেয়াই হ'ল চোৱা পাতনিতকৈও লেতেৰা বাক্য। এতিয়া তেনেকুৱা বাক্য কোনে ভাল পায়? কাকতুল্য কামী পুৰুষৰ তাত ৰতি, একান্ত ভক্তৰ নাই তাত অভিলাষমতি। কাক মানে কাউৰী। পুনৰ ক'লে কৃষ্ণ বুলি ক'বলৈ মুখখন ব্যৱহাৰ নকৰা ব্যক্তিজনক কাউৰী বুলি কৈছে। কিন্তু ভকতৰ তেনেকুৱা চিন্তাত কোনো দিন মনটো নাযায়। ভকতে কেৱল কৃষ্ণ নামটো ভাবি ভাল পায়, ভকতে কেৱল কৃষ্ণ বুলি কৈহে ভাল পায়। সেইকাৰণে সমাজৰ চিনবিলাক তাতে ওলাই পৰে। আমি এখন সমাজৰ নাম ল'ম, আপোনাৰভাৱে গাত পাতি খালি নল'ব, তুলনা দিবৰ বাবেহে আমি টানি অনা হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সমাজ, আৰু এইখন অসমত বিভিন্ন সমাজ আছে, ভাগৱতী সমাজ, নাম ধৰ্ম সমাজ, শংকৰ সমাজ, বামুণীয়া পন্থ আদি বিভিন্ন সমাজ আছে। কোনো কথা নাই, আমাৰ সমাজৰ নাম যিয়ে নহওক, ভাগৱতে কোৱা নাই যে আমুক সমাজত সোমালেহে ভক্তি হ'ব, মোৰ কাষলৈ আহিব পাৰিব, এইবিলাক ভাগৱতে নাই কোৱা। মাত্ৰ আমি তুলনা এটা কৰিবৰ বাবে টানি অনা হৈছে। কোনোবা এখন সমাজৰ বাপ এজনে অন্য এজন বাপক লগ পালে যদি সোধে
বোলে বাপ আজি ধুতি পঞ্জাবী পিন্ধি আহিলে যে কোনফালে? শইকীয়া কোনফালেহে ধুতি পঞ্জাবী পিন্ধি আহিলা আজি? বোলে কেলে? আমাৰ দত্তৰ ঘৰত সকাম আছে, নোযোৱা নেকি? নিমন্ত্ৰণ নাই নেকি? বোলে নিমন্ত্ৰণ আছিল, মই পাহৰিয়া আছিলোঁ, তথাপিতো এফালে মোৰ যাব লগা হ'ল, আজি চাগে নোৱাৰিমগৈ যাব। বোলে তুমিও যোৱা, দেৰি হ'বগৈ, ময়ো যাওঁ এফালে। এনেধৰণে কথোপকথনৰ সমাপ্তি হ'ল। আকৌ অন্য এখন সমাজৰ বাপ পাইসকলক চাব, একেই ভাৱনা, একেই চিন্তা, কিন্তু প্ৰকাশভংগী বা শাস্ত্ৰৰ লগত মিল আছে। কেনেকৈ মিল আছে? বোলে শইকীয়া বাপ কৃষ্ণ ধুতি পঞ্জাবী পিন্ধি আহিছে, আজি কিন্তু ভাল লাগিছে দেই, কোনফালে যোৱা? বোলে কৃষ্ণ। দত্ত বাপ কেলে? আমাৰ বৰা বাপৰ ঘৰত আজি নাম এষাৰ আছে নহয়। এৰা মই পাহৰিয়াই আছিলোঁ, তুমি আগবাঢ়া, মোক হাউতকৈ কাম এটা আছে কৰি, মই হয়তো নামষাৰ নেপাবগৈও পাৰোঁ, তথাপি মই যাবলৈ চেষ্টা কৰিম। নামক পিছ পেলাব নেপায়, কিন্তু উপায় নাই বাপ, আজি অকণমান হয়তো নামলৈ যাওঁতে দেৰি হ'ব, তথাপিতো চেষ্টা কৰিম। অৰ্থ একেটাই, মানুহো দুইজন একেই, কিন্তু ভাৱৰ আদান প্ৰদানত ভাগৱত ধৰ্মটো ক'ত প্ৰকাশ হৈ আছে? বোলে দত্ত বাপ ভালে আছেনে? হে নকবা আৰু। এই যিটো ভাৱনা, অন্যজনে ক'লে বোলে দত্ত বাপ কৃষ্ণ, বহুত দিনৰ মূৰত দেখিছোঁ, ভালে আছে। এই যে কৃষ্ণ নামটো যোগ হ'ল, এইটো হ'ল ভাগৱত ধৰ্ম। আৰু এই যে কৃষ্ণ নামটোক এৰাই চলিলোঁ, এইটো হ'ল ভাগৱত ধৰ্মৰ বিপৰীত নিয়মটো। মংগল ক'ত আছে? সেই দৰ্শনটো যে অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। মৃত্যুৰ প্ৰাক মুহূৰ্তত কৃষ্ণ বুলি কৈ যিজন যাব পাৰিম, সেইজনৰ সমান ভাগ্যৱন্ত দ্বিতীয়জন এই সংসাৰত নাই।